নমস্কাৰ হিৰণ্য লাহন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যেহেতু বহাগৰ মানুহ বিহু, আজি অকণমান ফুৰিবলৈ বুলি মই ওলাই আহিছোঁ। লগত আহিছে মোৰ পাছফালে আছে অনিমা ৰখি আছে বগৰী তলত। আমি দুটা অলপ ফুৰিবলৈ যাম আৰু ক'ত ক'ত ফুৰিম কি কৰিম গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। দুইটা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া আমি ফুৰিবলৈ বুলি ওলাই আহিলোঁ আৰু এয়া হ'ল আমাৰ স্কুটি। এতিয়া আমি আহি পালোহি কৰিয়াজান, অৰ্থাৎ এই কৰিয়াজান এইখন চাওক, এইখন হ'ল দলং আছিল। অ' মাই গড, চাওক এইখন হ'ল বাছ আহি আছিল, আল্ট্ৰা বাছ। এতিয়া হ'ল স্পীড ব্ৰেকাৰ অৰ্থাৎ বাছখন শ্ল' কৰোঁতে পাছফালৰ পৰা এইখন আহি খুন্দা মাৰি দিলে। আছে গাড়ীৰ অৱস্থা কি হৈ গ'ল দেখিছেনে? এয়া হ'ল চিৰপালো তিনিআলি, আপোনালোকে দেখাই দিছোঁ। আৰু এতিয়া আমি এইটো ৰাডত যাম। এইটো ৰ'দত গৈ আমি যি মানুহ ঘৰলৈ আহিছিলোঁ তেখেতসকলৰ ঘৰৰ পৰা আমি পামগৈ। জনিমা বিস্কুট লৈছে। খুচা হ'ল দাদা? ঠিক আছে, থেংক ইউ। ঐ এইটো 10 টকাৰ বদলি বেলেগ এটা দিব নেকি? বেলেগ নাই, 10 টকীয়া চলিব, কিন্তু আমাৰ ইয়াত চলে। চলে এইটো, কিন্তু প্ৰায় চলিবলৈ মন নকৰিছিলে না আগত। গাঁৱলীয়া জেগাত নচলে, প্ৰায় নচলে কিন্তু লয় আজিকালি। আগতে আমি চিবাৰীত মই নলৈছিলোঁ বা আমাৰ এই দোকানী নলৈছে, এতিয়া ল'বলৈ ধৰিছে। চলে ডিব্ৰুগড়তো কথাই নাই, এভেইলেবল য'তে ত'তে দিয়ে মানে, কিন্তু এতিয়া চলে আৰু লয় মানে। ঠিক আছে, এই 10 টকাত অৰ্থাৎ আমাৰ জেগাত অলপ চলিবলৈ মন নকৰে, মানুহবোৰ ল'বলৈ মন নকৰে, সেইকাৰণে খুজিছিলোঁ বা যিয়ে ধৰক ৰাখি দিছোঁ 10 টকাটো। লৈ লোৱা এইটো আৰু এতিয়া বজাৰ কৰা হ'ল লাহেকৈ নিজৰ জেগাত। আহি যিখন ঘৰ আমি আহিছিলোঁ সেই ঘৰ আমি পালোহি আৰু তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। ওলাই আহিছোঁ, পথাৰ, ৰাস্তা আৰু নদী একে সমান দেখিছে। সন্ধিয়া আগত গৈ আছে পালোহি। দেখা দিছে ইয়াৰ পৰা এতিয়া সোমাই লওঁ। এয়া হ'ল ঘৰ। এতিয়া আৰু ঘৰ দিবলৈ বুলি আহিছোঁ, ধৰি লওঁ। এতিয়া আমি এয়া ভাগিনহঁতৰ ঘৰত সোমালোঁ। ভাগিনহঁতৰ ঘৰত সোমাই চাহ তাহ খালোঁ আৰু এজনী ভনী ছোৱালী ঘৰলৈ যাম। আৰু তেওঁলোকৰ ঘৰত মানে ভিডিঅ'টো কৰিবলৈ অলপ বেয়াও পালোঁ, তেওঁলোকে যদি অলপ অসুবিধা পায়, গতিকে ভিডিঅ' নকৰিলোঁ। এতিয়া তেওঁলোকৰ ঘৰত বিহু চিহু খাই এতিয়া অন্য ভনীৰ ঘৰত এতিয়া আহি আছোঁ। এতিয়া হ'ল ঘৰ এখন গেট। এতিয়া ঘৰ আহি পালোহি, সোমাই লওঁ। ভণ্টিহঁতৰ ঘৰত খোৱা বোৱা কৰিলোঁ, খোৱা বোৱা কৰি এতিয়া ঘৰলৈ বুলি গৈ থাকোঁ ন? হয় দেই, ৰেডি নে? ৰেডি। তাহলে গৈ থাকোঁ দেই, গৈ থাকোঁ ন? ঠিক আছে। এতিয়া খোৱা বোৱা কৰি ওলাই দিছোঁ আৰু এতিয়া আমি ভণ্টিহঁতৰ ঘৰৰ পৰা ৰ'দ আহি মৈধল চাৰিআলি পোৱাহি নাই। তাতে অৰ্থাৎ যথেষ্ট সময় লাগিছিল। মানুহ প্ৰায় 4-5 আহিব লাগিছিল। আহি ছমাজান কপাতলি পালোহি। মোৰ পাছফালে ঘৰ দেখিছে এইটোৱে হ'ল ঘৰ। আৰু এই ঘৰখনলৈ আমি আহিছিলোঁ। মিচিক কৈতা কি নাম ৰাখিছা? ৰিকু। ৰিকু না, ধুনীয়া দেই, ধুনীয়া। হ'ল ভণ্টিৰ ল'ৰা। চাওক আঢ়ৈ মাহ হৈছে ন? মই আকৌ ছমাহ বুলি কৈছিলোঁ। ছমাহ নাম কি দিলে? চোৱা নাম ন? আমাৰ নোচোৱাই নহয়। অ' নোচোৱাই নেকি? কেলে? কৃষ্ণকো নহয়। অ' কৃষ্ণকো হিচাপে নাম মঙল পাতি চোৱা নিয়মটো নাই ন? তাৰমানে তেতিয়াহ'লে নাম এনেই যিকোনো এটা নাম ধৰি ৰখা হয় নেকি? নাম যিকোনো এটা দিলে হয়। অ' তেনেকৈ চোৱাই মেলি নামটো এনেকৈ ৰখা নহয় ন? কৃষ্ণা চুতীয়া। কোন ক্লাছত? ক্লাছ 8। অঁ ধুনীয়া। স্কুল?
শংকৰদেৱ নিকনিদান পশ্চিম ধেমাজি ন ইয়াৰ পৰা কিমান দূৰ হয় তোমাৰ স্কুল 1 কিলোমিটাৰ 2 কিলোমিটাৰ হয় 1-2 কিলোমিটাৰ মান হয় ন ধুনীয়া ধুনীয়া কেমা আছে আহৈ মা ন পাতিবা কি চিংছা কপা গছ কি কপা লৈ যাওঁ বুলি ভাবিছা নি কপা এতিয়া সেই চিঙি থলে তাৰপৰা এতিয়া আকৌ ফুলিছে ফুলিছে কি চিলাম বুলি ভাবিছা গাঁও নে লেপ হেৰি অকল হলদা জ্বলাবৰ কাৰণে হলিতাৰ কাৰণে ভাল নেকি বাৰু হলদাৰ কাৰণে ভাল ধুনীয়া তেতিয়া হলিতাৰ কাৰণে কিনিব নালাগে আৰু হা ধুনীয়া জুতি আছে তেতিয়াহ'লে নেকি হা ধুনীয়া আছে তেতিয়াহ'লে হা এইপিনে হলিতাখন ঠিক কৰিব লগা গছৰ ওচৰলৈ আহিব নেকি হা হয় নে নহয় হা হলিতাখন পাতিব লগা গছৰ ওচৰলৈ আহিব লগা এই মজা ইমান এনেকুৱা সুবিধা কেনেকৈ ক'ত পায় হয় না বাইদেউ হা হয় না নহয় বই নেকি ঠিকে আছে দিয়ক ইমান সুবিধা ক'ত হয় না ভণ্টি হা সকামখন জটাব লাগে হলিতাখন ঠিক কৰিব লাগে তাৰপৰা ইয়ালৈ আহিব লাগে নেকি হয় না ধুনীয়া ধুনীয়া আহিলাগে ঠিক আছে মানে আকৌ হেৰি আমাৰ তাতো সোমাবলগীয়া আছে যে বদলবা তাতো এনেকৈ সোমাম আৰু তাতো এনেকৈ সোমাই মেলি যাওঁ গাঁও এতিয়া ভণ্টি কি শ্ৰেণী পঢ়িম বুলি ক'লা ক্লাছ 8ত ধুনীয়া ভালকৈ পঢ়া বাৰু তেতিয়াহ'লে লাহেকৈ গৈ থাকোঁ নে জানিব এয়া হ'ল অনিমান দোকানত সোমাইছে মোৰ পাছফালে এয়া চব এয়া দেখিছে এয়া অৰ্থাৎ বিদ্যুৎ সোমাওঁ তাৰপিছত পাই আছোঁ এতিয়া পেহীতে বিহু মাৰিছে নাই এনে ফুৰিছেহে হয়নে যাব আৰু ধুনীয়া তাত তোমালোকৰ ফটো বিহু মাৰিছা নাই কাইলৈ পৰহিলৈ পৰা ষ্টাৰ্ট হ'ব হয়নে তাৰপৰা ছোৱালীকেইজনী মাৰিছে কেনে সিহঁতি নিজে মা আছে দুটা পাইছা নাই যাবা নেকি এইটো বোৱা টিম নে বোৱা টিমত পৰিছে নে ডেকা টিমত পৰিছে বোৱা টিমত নাচনী আছে নাই নে নিজে নাচনী নিজে নাচনী নাই নে নিজৰ টিমৰ ভিতৰতে নাচনী হৈ ল'ব লাগে আকৌ নাচনী লৈ ল'ব লাগে নিজে নাচনী লৈ ল'ব হৈ ল'ব লাগিব নেকি হয় নে নহয় নাচনী ন নিজে নাচনী হৈ ল'ব লাগে আকৌ নেকি হয় নে নহয় ক'ৰবাত তেনেকৈ নাচনী হয় নে নহয় বাৰু হয় নে নহয় মেখেলা কাপোৰযোৰ পিন্ধি লৈ নেকি হয় নে নহয় আজিকালি নহয় তেনেকে ভাল হয় নহয় নাচনী নাহিলে তেনেকে ক'ব লাগিব হয় নে নাই তেনেকে ক'ব লাগিব তেতিয়াহ'লে তোৰ আজি মৰা হ'বগৈ বিহু বিহু মাহ হ'বগৈ ধুনীয়া খালি নাচনী নাই বোলে ন হয় না নাচনী নাই নাচনী নাই একো নাই হয় না একো নাই এয়া হ'ল আমাৰ পেহিদৌ একমাত্ৰ পেহিদৌ তাৰপৰা এয়া হ'ল পেহিদৌৰ ল'ৰা টুটু একমাত্ৰ ল'ৰা আৰু পেহিদৌৰ এয়া হ'ল বোৱাৰী আৰু পেহিদৌৰ ছোৱালী কেইজনী আছিলে 4জনী হয় না ছোৱালী 4জনী গোটেইকেইজনী দি শেষ হ'ল হয় না নহয় হয় না এতিয়া ধুনীয়া সকলো গ'ল আমিও খোৱা বোৱা কৰিলোঁ নকৰিলোঁ হয় না হা খুৱাব নোৱাৰা বিহুত
4,000 মোক কিমান পইচা নাই এবাৰ দিব লাগিব দিব লাগিব এতিয়া বুজি পালি না অকমান গাঁও ফোন ঠিক আছে পেহীটোক দিম কেমেৰা দেই দিয়ক দিব লাগে পেহীটো এজনী কি আছে নাজানো দেই অফিচত গুচি যাবনে মই ঘৰ আহিবলৈ এইটো দিছোঁ পেহীটো নাই অলপ পেহীটো খৰচা আছে ঢকুৱাখানলৈ যাম কৰি আছো মীনা অহা কথা আছে তাই আহিলে যামগা ধুনীয়া ধুনীয়া ঠিক আছে এন্ধাৰো হ'ল নহয় ন তোতো তেতিয়াহ'লে আমি উঠা উঠি কৰোঁ দেই উঠা উঠি কৰোঁ শুনিবা পেহীটো বেলেগ এদিন আহিম পেহীটো থাকিবলৈ ঠিক আছে ধন্যবাদ ধন্যবাদ ঠিক আছে এন্ধাৰো হ'ল এতিয়া আমিও উঠোঁ এতিয়া আমি আহি পালোহি এতিয়া সময় প্ৰায় 7 বাজিলে আহোঁতে ৰাতি হ'ল অলপ নাচি দিয়া তই নাচি দিয়া নাচা অহ নানাচে আৰু চাওক এয়া হ'ল দেখাই দিছোঁ আমাৰ ঘৰৰ এয়া আমাৰ ঘৰত এই সৰু সৰু চেমলীয়া বিহুদল ধুনীয়াকৈ ঢোল বজাইছে এয়া দেখাই দিছোঁ চাওক মা বিহু যা কেনেকুৱা লাগিছা ভাল লাগিছেনে অঁ চেমনীয়া সৰুলা বিহু ন বৰ কেনেকুৱা লাগিছে ভাল লাগিছে যা